নমস্কাৰ, মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। সিন্ডিকেট আৰু শিলৰ সিন্ডিকেট, কাঠৰ সিন্ডিকেট শেষ হৈ যাব। টকা খোৱা, টকা দিয়া পোষ্টমেণ্ট ছিষ্টেমত ফুল ষ্টপ লগাব লাগিব, এই ধৰণে বৃহৎ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বন আৰু পৰিৱেশ মন্ত্ৰীৰ দায়িত্ব লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে, কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জয়ন্ত মল্ল বৰুৱাই। আৰু খানাপাৰাত বন বিভাগৰ পৰ্যালোচনা বৈঠকত বিষয়াসকলক কঠোৰ সকিয়নি প্ৰদান কৰিছে। জনাইছোঁ সবিস্তাৰে এই মুহূৰ্তত এটা ডাঙৰ খবৰ। বন আৰু পৰিৱেশ মন্ত্ৰীৰ দায়িত্ব লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে, কঠোৰ সকিয়নি প্ৰদান কৰিছে। 3 বছৰৰ অধিক একে ঠাইত থকা বিষয়াই বদলিৰ বাবে সাজু হওক, এই বুলি ধমকি দিছে। আৰু জনাইছে ধনৰ বিনিময়ত বদলি নহয়, বন্ধ হ'ব মন পচন্দৰ পোষ্টিং সংস্কৃতি। ডিভিজন, ৰেঞ্জ আৰু বিট অফিচত বছৰ বছৰ ধৰি থকা বিষয়াসকলক লক্ষ্য কৰি বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে। আৰু বন আৰু পৰিৱেশ বিভাগত স্বচ্ছতা নিশ্চিত কৰাৰ সংকল্প লৈছে। আৰু বন আৰু পৰিৱেশ মন্ত্ৰীৰ দায়িত্ব লৈ খানাপাৰাৰ ষ্টাফ কলেজত বন বিভাগৰ পৰ্যালোচনা বৈঠকত বন বিষয়াসকলক উপস্থিতিত কঠোৰ সকিয়নি প্ৰদান কৰিছে। আমি জনাইছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব। টকা দি পষ্টিং ল'লে কেৰিয়াৰ বেয়া কৰি পেলাম, এই ধৰণে মন্তব্য কৰিছে। হাবিৰ মানুহ হাবিত থাকিব লাগিব, বালিৰ সিন্ডিকেট, শিলৰ সিন্ডিকেট, কাঠৰ সিন্ডিকেট শেষ হ'ব লাগিব। টকা খোৱা, টকা দিয়া ছিষ্টেমত ফুল ষ্টপ লগাব লাগিব। মোৰ সতীৰ্থ মানুহক কত লগ নকৰিব, একশ্যন মোডত দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বন আৰু পৰিৱেশ মন্ত্ৰীৰ দায়িত্ব লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। বন বিষয়া, ৰেঞ্জাৰসকলক পৰ্যালোচনা বৈঠকত বহুৱাই পেলাই কঠোৰ সকিয়নি প্ৰদান কৰিছে। 3 বছৰৰ অধিক একে ঠাইত থকা বিষয়াসকলে, পুনৰবাৰ জনাইছোঁ, 3 বছৰৰ অধিক সময়ত একে ঠাইত থকা বিষয়াসকলে বদলিৰ বাবে সাজু হওক, জংঘলৰ মানুহ জংঘলত থাকিব লাগিব, এনেধৰণে মন্তব্য কৰিছে। ধনৰ বিনিময়ত বদলি নহয়, বন্ধ হ'ব মন পচন্দৰ পষ্টিং সংস্কৃতি, এই ধৰণে মন্তব্য কৰিছে। ধনৰ বিনিময়ত বদলি নহয়, বন্ধ হ'ব মন পচন্দৰ পোষ্টিং সংস্কৃতি। আৰু ডিভিজন, ৰেঞ্জ বা বিট অফিচত বছৰ বছৰ ধৰি থকা বিষয়াসকলক লক্ষ্য কৰি বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আমি জনাইছোঁ এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। টকা দি পষ্টিং ল'লে কেৰিয়াৰ বেয়া কৰি দিম, এনেধৰণে মন্তব্য কৰিছে। হাবিৰ মানুহ হাবিত থাকিব লাগিব, জংঘলৰ মানুহ জংঘলত থাকিব লাগিব, এনেদৰে মন্তব্য কৰিছে। জংঘলত থাকিম বুলিয়ে বন বিভাগৰ চাকৰি লৈছিলে, এনেধৰণে মন্তব্য কৰিছে। আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। আমাৰ হাতত সেই বিশেষ পৰ্যালোচনা বৈঠকৰ ভিডিঅ' আছে, মন্তব্য আছে, মই পোনে পোনে মন্তব্য আগবঢ়াইছোঁ। ইমান ৰয়েলটি দিব লাগিব। আৰু আপোনালোকে টাৰ্গেট ফুলফিল কৰাৰ স্বাৰ্থত কিছুমান এনেকুৱা হাৰাছমেণ্টৰো কাম কৰে যে মই টাৰ্গেট ফুলফিল কৰিব লাগিব। মানুহক কয় যে ওপৰৰ পৰা অৰ্ডাৰ আহিছে, ওপৰৰ পৰা ৰেভিনিউ ইমান লাগিবই। আল্টিমেটলি মানুহে চৰকাৰখনক গালি পাৰে যে ৰেভিনিউ লাগিবই, গতিকে দাণ্ডা মাৰি হলেও পইচা ল'ব লাগিব, মানুহক মানে প্ৰেছাৰ দি হলেও পইচা ল'ব লাগিব। মই সেইটোও আপোনালোকক কৰিব কোৱা নাই। মই কৈছো যে যিখিনি প্ৰাপ্য আমাৰ ৰয়েলটি আমি পাব লাগে, সেই ৰয়েলটিটোৱে উঠাব লাগে, কাকো প্ৰেছাৰ দি নহয়। প্ৰাপ্য ৰয়েলটি আপোনালোকক ইয়াৰ পৰা স্পেচিয়েল চিফ ছেক্ৰেটাৰী বা হফে এটা ডাইৰেকশ্যন দি দিয়ে যে ইমান ৰয়েলটি, এখন লিষ্ট দি দিয়ে যে যোৱা বছৰ ইমান উঠিছে, গতিকে এইবাৰ ইমান উঠিব লাগিব। গতিকে আপোনালোকে ধুম ধাম মানুহক ধৰি ফাইন টাইন কাটি মিলি ৰয়েলটি উঠোৱাত লাগি যায়, আৰু তলত মানুহক কৈ দিয়ে যে চৰকাৰৰ ওপৰৰ পৰা টাৰ্গেট আহিছে। গতিকে মানুহে চৰকাৰখনক গালি পাৰে। মোক তেনেকুৱা ৰয়েলটিও নালাগে, তেনেকুৱা ফাইন ৰয়েলটি মোক নালাগে। জেনুইনলি যিটো ৰয়েলটি হয়, যেনেকে মই কৈছো যে মোৰ চৰকাৰে ইমানখিনি কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে, তাত 2% ফৰেষ্ট ৰয়েলটি হলে আজিৰ তাৰিখৰ এই ৰয়েলটিৰ 3 গুণ হয়। মই প্ৰাইভেট ছেক্টৰটো বাদেই দিলো। এইটোতো জেনুইন কথা, ইয়াততো কোনো মিছা কথা ক'ব নোৱাৰে। অসমত কিমান ৰোডছৰ কাম চলি আছে, কিমান বিল্ডিঙৰ কাম চলি আছে, কিমান কি কাম চলি আছে, চবতো আমাৰ নখ দৰ্পণত আছে। গতিকে এই কথাবিলাকক আপোনালোকে এতিয়া ঠিক কৰিব লাগিব। ফৰেষ্ট ডিপাৰ্টমেণ্টত প্ৰায়ে শুনা যায়, মইতো ৰাজনৈতিক ক্ষেত্ৰখনত বহু বছৰ হ'ল, ষ্টুডেণ্ট পলিটিক্সৰ পৰা পলিটিক্স কৰিছো, গতিকে ৰাজহুৱা জীৱনতে আছো।
ৰাজহুৱা খবৰবিলাক পাই থাকোঁ একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ এতিয়া প্ৰুফ হ'লে মই ক'ম গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং ল'বৰ কাৰণে মানে ইয়াত 20 লাখ তাত 30 লাখ অমুক ডিভিজনত 50 লাখ দি আহিব লাগে অমুকত 30 লাখ দি আহিব লাগে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰি লওক আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে তেওঁ জীৱনত ভাল পষ্টিং নাপায় এনেকুৱা পষ্টিং পাব যে তেওঁ আৰু তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম দাদাৰ লগত মোৰ ভাল আমাৰ সতীৰ্থও থাকিব কোনো সতীৰ্থ কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে কতই লগ নকৰিব আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰজনলৈকে ফৰেষ্ট গাৰ্ডজনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে এটা একদম স্পষ্ট কোনোবাই যদি আপোনালোকক কয় আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে মোৰ হোৱাটছআপ নাম্বাৰ আছে হোৱাটছআপ নম্বৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে পষ্টিঙৰ নামত পইচা বিচাৰিছে আপোনালোকৰ সেইটো সম্পূৰ্ণ ৰাইট আছে আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নটোলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লয় একদম বেটেলিয়নটোলৈকে গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো যাতে কতো দুৰ্নীতি নহয় কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা মাছ যেনেকে মূৰৰ পৰা গেলে তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পষ্টিং বা মোৰ অফিচটোৱে মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ পষ্টিঙৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে আপোনালোকেতো সেই টকা পইচাটো উঠাবই নহয় কৰবাত গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ